হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক আমি আজি একেলগে ডিমা হাছাও ডিষ্ট্ৰিক্ট এক্সপ্ল'ৰ কৰোঁ। মই দুদিনমান আগতেই গৈছিলোঁ, কিন্তু আজিহে এডিট কৰি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। ডিমা হাছাও ডিষ্ট্ৰিক্টত মই সেইদিনাখন যিহেতু দিনটোৰ কাৰণে গৈছিলোঁ, গতিকে বহুত বেছি ঠাই এক্সপ্ল'ৰ কৰাটো ইমান ইজি নহয়। গতিকে মই দুটা ঠাই এক্সপ্ল'ৰ কৰিলোঁ, পানীমূৰ ৱাটাৰফল আৰু এটা হৈছে গল্ফ ফিল্ড আৰু লেক। প্ৰথমে গ'লোঁ পানীমূৰ ৱাটাৰফললৈ। পানীমূৰ হৈছে ডিমা হাছাও জিলাৰ অন্যতম এক প্ৰাকৃতিক আশ্চৰ্য। আৰু সঁচা ক'ব গ'লে আমাৰ অসমখন কম ধুনীয়া নহয়, কিমান যে চাবলগীয়া ঠাই আছে। ইমান দিনৰ মূৰত মিনি ব্লগ দিছোঁ যে আজি মোৰ জানেনে ভইচ অভাৰ দিওঁতে বহুত দিগদাৰ লাগি গৈছে, আৰু লং ভিডিঅ'ত ভইচটো অলপ বেলেগ ধৰণে দিবলগীয়া হৈছে আৰু মিনি ব্লগত বেলেগ ধৰণে দিবলগীয়া হৈছে। গতিকে আজি মোৰ ভইচ দিওঁতে বহুত খেলি মেলি লাগি গৈছে। চাওকচোন ইমান ধুনীয়া, মইতো বহুত বেছি এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিল। তাৰপাছত আমি তাৰ পৰা ওলাই উমৰাংচুলৈ বুলি গুচি আহিলোঁ। উমৰাংচুৰ আমি এটা ঠাইলৈ গ'লোঁ, সেইটো হৈছে গল্ফ ফিল্ড আৰু লেক একেলগেই আছে। এই ঠাইটুকুৰাৰ বিশেষত্বটো মই নকলেও হৈ যায়, তথাপি কৈ দিছোঁ। যিটো আমাৰ ফেলকন ফেষ্টিভেল হয়, বিখ্যাত ফেলকন ফেষ্টিভেল এই ঠাইটুকুৰাতেই হয়। ইয়াতে দেখিছে নহয়, এইখিনি ইয়াতে হয়। খুব ধুনীয়া ঠাই, আপোনালোকে যদি যোৱা নাই নিশ্চয় যাব। ফটো ভিডিঅ' এইবোৰ তুলি কৰি ইয়াৰ ভিউ এনজয় কৰিলোঁ। আৰু তাত ঠাণ্ডা অলপ আছিলে। যেতিয়া আমি ৰাস্তাত গৈ আছিলোঁ তেতিয়া সেইদিনাখন বহুত গৰম লাগিছিলে, কিন্তু যেতিয়াই তাৰ পালোঁ মই জেকেট পিন্ধিবলগীয়া হৈ গ'ল। ঠাণ্ডাটো বহুত বতাহ আহি আছিলে, সেইকাৰণে বহুত বেছি ঠাণ্ডা লাগিছে। ইয়াৰে ভিউটো বৰ বেছি ধুনীয়া হয়, কিন্তু এটা বস্তু মোৰ বেয়া লাগিলে, সেইটো এই প্লাষ্টিকবিলাক যে ইমান পলিউশ্যন কৰি পেলাইছে। ইয়াৰ টুৰিষ্ট স্পট হয়, গতিকে আমি টুৰিষ্টবিলাক নিজেই কেয়াৰফুল হ'ব লাগে। যিহেতু ইমান এটা চেনিক বিউটি, ইমান নেচাৰেল বিউটি এটা আমি নিজে ধ্বংস কৰিবলৈ চাব নালাগে। গতিকে বহুত বেছি আমি সকলোৱে নিজেই এৱাৰ হ'ব লাগে। তাৰপাছত আমি তাৰ পৰা ওলাই যিহেতু ভোক লাগিছিল, আমি ৰাস্তাত খাই গৈছিলোঁ, কিন্তু ব্ৰেকফাষ্ট ঘৰত নকৰাকৈ গৈছিলোঁ, সেইকাৰণে ৰাস্তাত বেলেগকৈ খাই ল'লোঁ। তাতে এখন ৰেষ্টুৰেণ্ট আছিলে, তাতে গ'লোঁ, গৈ পেলাই আমি খালোঁ আৰু খাই বৈ লৈ আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। আজিলৈ ইমানেই, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'।